মাজজাজৈ দৰঙিয়াল পঞ্চায়তৰ পৰা প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছোঁ। মোৰ নাম শ্ৰী হিমাক্ষী শইকীয়া বৰা। কি ক'ব প্ৰথম কাম আপোনাৰ কি উদ্দেশ্য? প্ৰথম কাম মানে পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ মাজজাজৈ দৰঙিয়াল পঞ্চায়তৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ এই 10জন ৱাৰ্ড সদস্যাক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক উপযুক্ত বুলি ভাবি পেলাই নিৰ্বাচিত কৰিছে সভানেত্ৰী পদত। গতিকে বহুত প্ৰথম কাম কি হ'ব? প্ৰথম কাম মানে চাম প্ৰথম কাম চাম যাতে দুখীয়াসকলক মই সহায় কৰিব পাৰোঁ আৰু যিমান পাৰোঁ মানে ৰাইজক ৱাৰ্ড সকলো 10টা ৱাৰ্ডৰে উন্নতিৰ কাৰণে চেষ্টা কৰিম। পঞ্চায়তটো উন্নতিৰ কাৰণে চেষ্টা কৰিম। সেয়াই ইমানেই। সকলোখিনি ৱাৰ্ড সদস্যাই সভানেত্ৰী ৰূপে জয়যুক্ত কৰিছে। গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে আৰু সমূহ মাজজাজৈ দৰঙিয়াল গাঁও পঞ্চায়তৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ মূল উদ্দেশ্য কি? প্ৰথম কাম কি কৰিব? মই পঞ্চায়তৰ উন্নতিৰ হকে কাম কৰিম আৰু দুখীয়া যিসকল লোক আছে প্ৰথমে তেওঁলোকৰ কাৰণে চেষ্টা কৰিম কৰিবলৈ। তাৰপিছত যিখিনি কাম বাকী আছিল আগৰ সেইখিনিও চাম, ভৱিষ্যতে যি কাম আহে চাম আৰু আপোনালোকৰ জৰিয়তে মই বিধায়ক মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত যি খেনচৰ গাঁও পঞ্চায়তৰ আজি মেম্বাৰসকলেও সৰ্বসন্মতিক্ৰমে আপোনাক সভানেত্ৰী নিৰ্বাচিত কৰিলে, কি ক'ব? তাকে মই সকলো ৰাইজকে মানে অশেষ ধন্যবাদ আৰু মোৰ লগৰ ৱাৰ্ড মেম্বাৰসকলে যিগৰাকীয়ে মোক কৰিলে তেওঁলোকৰ কাৰণে মই মানে অশেষ ধন্যবাদ দিছোঁ আৰু মোক তেওঁলোকে উপযুক্ত বুলি ভাবি যিদৰে আগবঢ়াইছে, ৰাইজে যিদৰে আশাৰে আগবঢ়াইছে তেনেকে যেন মই আগন্তুক 5 বছৰ সুচাৰুৰূপে যাতে পৰিচালনা কৰিব পাৰোঁ, তেওঁলোকৰ আশাবিলাক যেন মই পূৰণ কৰিব পাৰোঁ বহুত চেষ্টা কৰিম। আৰু আপোনাৰ প্ৰথম কাম কি হ'ব পঞ্চায়তৰ আগন্তুক 5 বছৰত মই প্ৰথম যেতিয়া মই হেৰি কৰিম তেতিয়া চাই ল'ম প্ৰথমতে কোনটো আহে, তাৰপিছত সেই যিটো আহে মই সেইটোকে কৰিবলৈ মই চেষ্টা কৰিম। ঘৰ কিমান বাকী আছে অলপমান, তাকে সেইখিনি আহক কি হয় চাই ল'ম, কৰি দিম মই গোটেইখিনি চেষ্টা কৰিম। সভাপতি হিচাপে ভালেই লাগিছে। মোৰ 10জন সদস্যই মোক সমৰ্থন আগবঢ়াইছে, সেইকাৰণে মই সুখী আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে মই বিধায়ক মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক সেৱা আগবঢ়াইছোঁ।